নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ চেনেল ষ্টিচন ষ্টাইললৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ ব্লাউজৰ বেক পাৰ্ট পেপাৰ কাটিং ডিজাইন ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ ব্লাউজৰ পেপাৰ কাটিঙৰ বাবে আমাক কি বস্তুৰ প্ৰয়োজন হয় ব্লাউজৰ কেনেদৰে জোখ লৈ আমি পেপাৰ কাটিং কৰিব লাগে এই সকলোবিলাক মই আগৰ ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই কেৱল ব্লাউজৰ বেক পাৰ্ট পেপাৰ কাটিং দেখুৱাম আৰু ব্লাউজৰ ফ্ৰণ্ট পাৰ্টৰ পেপাৰ কাটিংটো মই ইয়াৰ লগত সংযোগ কৰি দিয়া নাই কাৰণ দুটা ভিডিঅ' মই যদি একেলগে সংযোগ কৰি দিলো হলে বহুত বেছি ভিডিঅ'টো দীঘল হৈ গ'ল হলে আপোনালোকে চাই হয়তো আমনি পালে হলে আৰু আমি অলপ কমকৈ যদি শিকো খুব সহজে মনত থাকে হেয়ে সকলোৰে প্ৰতি লক্ষ্য ৰাখি মই ভিডিঅ' কেইটা খণ্ডকৈ ভাগ কৰি দিছো আপোনালোকে খণ্ডকৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব মোৰ বিশ্বাস আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিবই এইখিনিতে আপোনালোকে এটা কথা কৈ থওঁ যদিহে মোৰ এই চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলৰ লগত আগৰৰ পৰাই জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকলৈ বহুত ধন্যবাদ মোৰ এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা এটা শিকিব পাৰে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো লগতে মই কৈ বুজাবলৈ চেষ্টা কৰিছোঁ নাজানো মই কিমানখিনি পাৰিছোঁ আপোনালোকে কমেণ্ট কৰি ক'ব যাতে তেতিয়া মোৰো বেছি ভাল লাগিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আহকচোন ভিডিঅ'টো পলম নকৰি ব্লাউজৰ বেক পাৰ্ট কাটিঙৰ বাবে পেপাৰখন প্ৰথমতে এনেদৰে লৈ অপেন ছাইডটো এইদৰে ৰাখিব পেপাৰ কাটিঙৰ বাবে কি বস্তুৰ প্ৰয়োজন হৈছিলে সেইবিলাক মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোৱে তথাপিও আকৌ এবাৰ দেখুৱাই দিওঁ প্ৰথমতে লাগিব এডাল স্কেল এডাল পেন দাগ দিবলৈ এখন কেঁচি আৰু এডাল মেজাৰমেণ্ট টেপ ব্লাউজ কাটিঙৰ বাবে আমাৰ আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে আমাৰ জোখ লোৱা সেই কাগজখন আমাৰ জোখটো হে মেইন যেহেতু ব্লাউজ কাটিঙৰ বাবে আমি জোখ অনুসৰিহে পেপাৰ কাটিং কৰিম সেয়ে আমাৰ ফুল লেন্থ লৈছিলোঁ 14 ইঞ্চ প্লাছ 1 ইঞ্চ কৰি আমি 15 ইঞ্চ কিন্তু আমি বেক সাইডে যেহেতু কাটিম সেইকাৰণে বেক সাইডত আমি 14 ইঞ্চ কৰি জোখ ল'ম 1 ইঞ্চটো আমি ফ্ৰণ্ট পাৰ্টতহে জোখ দিম বেক সাইডত নিদিওঁ এতিয়া আমি পেপাৰখন পোনকৈ কাটি ল'ম পেপাৰখন পোনকৈ কাটি লোৱাৰ পাছত এতিয়া ফুল লেন্থৰ জোখ ল'ম 14 ইঞ্চ এনেদৰে 14 ইঞ্চত আপোনালোকে চিন দি ল'ব ফুল লেন্থ লোৱাৰ পাছত এতিয়া আমি চেষ্টৰ জোখ ল'ম চেষ্ট আমি লৈছিলোঁ 18 ইঞ্চ প্লাছ 18 ইঞ্চ ইকুৱেল টু 36 ইঞ্চ আৰু প্লাছ আমি 2 ইঞ্চ এক্সট্ৰাকৈ যোগ দিছিলোঁ 38 ইঞ্চি হৈছিলে এতিয়া সেই 18 ইঞ্চিটো আমি কেনেদৰে পালোঁ ব্লাউজটোৰ মই আপোনালোকক প্ৰেক্টিকেল কৰি দেখুৱাইছোঁ এইটো কাৰ্ড আমি নেদেখুৱাওঁ যিহেতু মই কেৱল জোখটোহে দেখুৱাব বিচাৰিছোঁ আপোনালোকক বেক চাইডে 18 ইঞ্চ আৰু ফ্ৰণ্ট চাইডত 18 ইঞ্চ কৰি আমি মুঠতে 36 ইঞ্চ পাইছিলোঁ এতিয়া মই কেনেদৰে পেপাৰখন কাটিং কৰিম দেখুৱাই দিছোঁ আপোনালোকক এনেদৰে ব্লাউজটো ভাঁজ কৰি পেপাৰখনো এনেদৰে আছে যিহেতু ব্লাউজৰ যিহেতু বেক পাৰ্টত মই 18 ইঞ্চ পাইছিলোঁ সেই 18 ইঞ্চিৰ আধা ল'ম মই আপোনালোকে যদি 18 ইঞ্চিৰ আধা সহজতে উলিয়াব বিচাৰে তেতিয়াহ'লে এনেদৰে মেজাৰমেণ্ট টেপটো লৈ 18 ইঞ্চ এনেদৰে ভাঁজ কৰি দিব ইয়াৰ আধা ওলাই গ'ল এনেদৰে আপোনালোকে কৰি ল'ব পাৰে 18 আধা যে 9 হয় এয়া সহজতে ওলাই যায় মই ইয়াৰ চেষ্টৰ জোখ লৈছোঁ 9 ইঞ্চিত যিহেতু দুভাঁজ কৰি লৈছোঁ সেইটো কাৰণে 9 ইঞ্চি হৈছে 9 যিহেতু 18 হয় সেইটো কাৰণে মই 9ত জোখ লৈছোঁ প্লাছ 2 ইঞ্চি এক্সট্ৰাকৈ জোখ দিছোঁ তেতিয়া মিলাই আমাৰ হ'লগৈ 11 ইঞ্চি ঠিক সেইদৰে আমি তলতো একেই 11 ইঞ্চিত এনেদৰে চিন দি ল'ম 11 ইঞ্চিত এনেদৰে চিন দিয়াৰ পাছত আমি যিবিলাক ঠাইত আমি দাগ দিছিলোঁ সেইবিলাকত আমি স্কেল দি আস্তানি দিম এনেদৰে আপোনালোকে বক্স আকাৰে
স্কেলেৰে আঁচ টানি দিব 11 ইঞ্চি 11 ইঞ্চি আৰু ফুল লেন্থ আমি লৈছিলোঁ 14 ইঞ্চি এতিয়া এক্সট্ৰা পেজখিনি আমি কাটি দিম কেৱল যিটো দৰকাৰী আমাক সেইটোহে ৰাখিম আপোনালোকে এটা কথা মনত ৰাখিব যিখন কেঁচিৰে আপোনালোকে কাপোৰ কাটে সেই কেঁচিখন কাগজ নাকাটিব কাগজ কাটিলে হয়তো বেয়া হৈ যাব পাৰে সেইটো কাৰণে কাগজ কটা কেঁচিখন সদায় এক্সট্ৰা কৰি ল'ব এয়া আমাৰ এক্সট্ৰা কাগজখিনি কাটি হেক কৰি দিলোঁ এতিয়া আমাৰ ফুল লেন্থ চেষ্ট ওলাই গ'ল এতিয়া আমি মেইন ৱেষ্টৰ জোখ ল'ম ৱেষ্ট আছিলে আমাৰ 15 ইঞ্চি প্লাছ 15 ইঞ্চি ইকুৱেল টু 30 ইঞ্চি আৰু প্লাছ আমি এক্সট্ৰাকৈ যোগ দিছিলোঁ কিন্তু এতিয়া আমি 15 ইঞ্চিটো কেনেদৰে পালোঁ দেখুৱাই দিম এয়া ব্লাউজৰ বেক পাৰ্টত 15 আৰু ফ্ৰণ্ট পাৰ্টত 15 দুইটা মিলাই আমাৰ হৈছিলে 30 ইঞ্চি আৰু এনেদৰে আমি ভাঁজ কৰি দিম ভাঁজ কৰি দিলে আমাৰ 15ৰ আধা হ'ব যেহেতু বেক পাৰ্ট কাটিছোঁ ফ্ৰণ্ট পাৰ্টত আমাৰ 15 আছিলে বেক পাৰ্টত 15 বেক পাৰ্টৰ 15ৰ আধা আমাৰ কিমান হ'ব সেয়া মেজাৰমেণ্ট টেপত উলিয়াই দিম এয়া 15ত এনেদৰে ধৰি ল'ব আৰু এনেদৰে ওলাই পৰিব তাৰ আধাটো ইয়াৰ আধা হৈছে 7.5 ইঞ্চি এতিয়া আমি ৱেষ্টৰ 7.5 ইঞ্চিত চিন দিম প্লাছ আমি 2 ইঞ্চি এক্সট্ৰাকৈ যোগ দিব লাগিব 2 ইঞ্চি এক্সট্ৰাকৈ যোগ দি আমাৰ 9.5 হৈছে এতিয়া চিটো ডাঙৰকৈ চিন দি দিছোঁ যাতে আপোনালোকৰ ভালদৰে চকুত পৰে ইয়াৰ পাছতে আমি জোখ দি ল'ব লাগিব শ্ব'ল্ডাৰত আমি 12 ইঞ্চ প্লাছ আকৌ 2 ইঞ্চি এক্সট্ৰাকৈ যোগ দি 14 ইঞ্চি পাইছিলোঁ কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব আমি 12 ইঞ্চিটো ডাইৰেক্ট কাটিব পাৰোঁ কাৰণ 12 ইঞ্চিত কাটিলেও জোখৰ হয় 34 চাইজৰ কিন্তু মই 2 ইঞ্চিটো এইকাৰণেই যোগ দিছিলোঁ যে যিসকলে নতুনকৈ শিকে সিহঁতৰ যাতে কাপোৰখন কাটোতে যদি তেৰা বেকা হৈ যায় আকৌ অলপ মিলাওঁতে সৰু হৈ যাব পাৰে সেইটো কাৰণে মই 2 ইঞ্চি বেছিকৈ লৈছিলোঁ নতুনসকলৰ বাবে কিন্তু মই 12 ইঞ্চিয়ে ল'ম এয়া মই আপোনালোকক জোখি দেখুৱাইছোঁ পুনৰবাৰ 12 আছিলে দেখিলেনে ইয়াৰ লগত মই 2 ইঞ্চি এক্সট্ৰাকৈ যোগ দি দেখুৱাইছিলোঁ এতিয়া মই 12ৰ আধা 6 হয় 6টো ল'ম 6 লৈয়ে দেখুৱাম যিসকলে নতুনকৈ শিকিছে তেওঁলোকৰ যাতে কাপোৰখন বেকা বেকি হ'লে পুনৰবাৰ কাটিব পৰাকৈ শীতলকৈ আপোনালোকে 2 ইঞ্চি বা 1 ইঞ্চি বেছিকৈ ল'ব পাৰে চিনটো দিয়াৰ পাছত আমি এতিয়া আৰ্মহোলৰ জোখ ল'ম আৰ্মহোলত আমি 6 ইঞ্চিতে চিন দিম আৰ্মহোলত সদায় 6 ইঞ্চিতে দিব আপোনালোকে এতিয়া আমি স্কেলেৰে আঁচ টানি দিম এনেদৰে বক্স আকাৰে স্কেলেৰে আঁচ টানি দিব এখন হৈছে আমাৰ হাতখন আমাৰ হাতখন লগাম তাত এতিয়া আমি 1.5 ইঞ্চিত এনেদৰে চিন দি ল'ম মই যেনেদৰে কৰিছোঁ আপোনালোকে তেনেদৰে কৰি গৈ থাকিব যেতিয়া কাটিংটো শেষত ওলাবগৈ তেতিয়া গম পাব যে ময়ো জানিলোঁ চিলাবলৈ এয়া 1.5 ইঞ্চিত আমি চিন দি দিছোঁ এয়া 1.5 ইঞ্চি এতিয়া এনেদৰে ৰাউণ্ডকৈ চেপ দিম প্ৰথমতে আপোনালোকে পাতলকৈ এনেদৰে দি যাব কাৰণ অলপ তেৰা বেকা হ'ব পাৰে সেইকাৰণে যেতিয়া পোন হ'ব তেতিয়া আমি ডাঠ কৰি দিম এনেদৰে ৰাউণ্ডকৈ চিনটো দি এতিয়া কেঁচিৰে কাটিব পাৰে আপোনালোকে তাৰ পাছতে আমি ডিঙিৰ জোখ ল'ম ইয়াত আমি সদায় 2.5তে জোখ ল'ব লাগিব 34 চাইজৰ ব্লাউজত 2.5ত এনেদৰে চিনটো দি আমি কিমান ডাঙৰকৈ আপোনালোকে ডিঙিটো ল'ব জোখটো সিমান চাইজত আপোনালোকে কাটিব পাৰে মই 9 ইঞ্চিত কাটিম সেইকাৰণে মই 9ত জোখ দি দিম এনেদৰে প্ৰথমতে 9 ইঞ্চিত চিন দি ল'ব লাগিব
ইয়াৰ পৰা যেহেতু মই 2.5 লৈছিলোঁ ঠিক তেনেদৰে তলতো আমি এনেদৰে 2.5ত চিন দিম 2.5ত আৰু এতিয়া স্কেলেৰে আস্তানি দিম আপোনালোকে বেয়া নাপাব মোৰ কলমৰ চিয়াহীটো যেমান পাতল হৈছে মই ধৰিব পৰা নাছিলোঁ এনেটো কেমেৰাত বেছি পাতল লাগিছে নেক্সট ভিডিঅ'ত মই অলপ ইয়াতকৈ ডাঠ কৰিবলৈ চেষ্টা কৰিম যাতে অলপতে ধৰিব পাৰে আপোনালোকে এতিয়া আমাৰ চিনটো দি হোৱাৰ পাছত আমি ৰাউণ্ডকৈ এনেদৰে শ্বেপ দিম এনেদৰে প্ৰথমতে পাতলকৈ চিন দি যাব পাছত আপোনালোকে আকৌ ডাঠ কৰি দিব এয়া চিনডালৰ বাহিৰ পিনি অলপ পাৰ কৰাই দিব পাৰে ৰাউণ্ডটো যদি আপোনালোকৰ নহয় চিনডালৰ বাহিৰত দিলে আচলতে ৰাউণ্ডটো বেছি ধুনীয়া হয় এতিয়া আমি চিনটো ডাঠ কৰি দিম দেখিছেনে এই আজডালৰ বাহিৰ চাইডে মই অলপকৈ কাটিছোঁ চিনটো দিছোঁ এতিয়া আমাৰ আৰ্ম হোল আৰু ডিঙিৰ শ্বেপ হোৱাৰ পাছত আমি এতিয়া শোল্ডাৰটো পুনৰ আমি কেনেদৰে কাটিব লাগিব সেইটো চিন দিম যেহেতু আমাৰ অলপ বেকা হয় শোল্ডাৰটো সেইটো কাৰণে আমি আধা ইঞ্চিত এনেদৰে চিনটো দি ইয়াৰ পৰা এনেদৰে আস্তানি দিম তাৰ পাছতে আমি ৱেষ্টৰ যিটো জোখ লৈছিলোঁ 9.5ত জোখটো আছিলে যেহেতু আমি এইটো ইয়াৰ লগত এনেদৰে মিলাই আস্তানি দিব লাগিব তাৰ পাছতে আমাৰ আহিব ইয়াতে চিলনিটো যেটো আমাৰ ব্লাউজৰ বেক পাৰ্টত এটা সৰু চিলনি থাকে আপোনালোকে মন কৰিছে চাগে এইটো আমি 4 ইঞ্চিত এনেদৰে চিন দিম 4 ইঞ্চিত চিন দিয়াৰ পাছত ওপৰ ফালে ঠিক একেদৰে 4 ইঞ্চিতে চিন দিব এতিয়া পুনৰ এনেদৰে আস্তানি আৰু এইটো কেনেদৰে চিলাম মই আপোনালোকক দেখুৱাই দিম ব্লাউজটো ইয়াৰ পৰা মুঠতে 1 ইঞ্চি ল'ব আৰু হাফ কৰি আধা এনেদৰে চিন দিব তাৰ পৰা আমি ওপৰৰ চুকটোৰ পৰা এনেদৰে মিলাই দিম আস্তানি একেবাৰে সহজ হয় ব্লাউজৰ কাটিংটো আপোনালোকে যদি ভালদৰে ভিডিঅ'টো চাই তেতিয়াহ'লে নিশ্চয় ধৰিব পাৰিব এয়া চাওক ব্লাউজৰ বেক পাৰ্টত এই চিলনিটো যে আছে এই চিলনিটো মই এতিয়া চিন দিছোঁ কাগজত এতিয়া আমাৰ পেপাৰখন কাটিং কৰিব পৰা হৈ গৈছে আমি ফাৰ্স্ট কাটিং কৰোঁতে এই সাইডৰ পৰা কাটিং কৰিম আৰু এনেদৰে আহি শেষ কৰি দিম ঠিক আছে এতিয়া আমি কাটিবলৈ ষ্টাৰ্ট কৰোঁ এনেদৰে আপোনালোকে লাহে লাহে কাটি যাব যাতে কাটিংটো তেৰা বেকা নহয় চিনে কেৱল কাটি গ'লে হ'ব আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই কিবা এটা শিকিব পাৰিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত কমেণ্ট কৰি জনাব যাতে মোৰো ভাল লাগে আপোনালোকে যে কিবা এটা শিকিব পাৰিছে সেয়া জানি আৰু ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰি কাষৰ বেল বাটনটো অল কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত গৈ আপোনাক জনাই দিব পাৰে এয়া আমাৰ ধুনীয়াকৈ শেপটো ওলাই গৈছে এতিয়া আমি ৱেষ্টৰ এনেদৰে যেটো চিন দি লৈছিলোঁ এইটো আমি কাটি দিছোঁ এতিয়া এয়া আমাৰ বেক পাৰ্ট কাটিং কৰি হৈ গৈছে নেক্সট ভিডিঅ'ত মই ইয়াৰ ফ্ৰণ্ট পাৰ্টটো কাটিং কৰা দেখুৱাম তাৰ পাছতে মই কাপোৰত কাটিং কৰি দেখুৱাম এনেদৰে আপোনালোকে খণ্ড খণ্ডকৈ চাই থাকিব মোৰ বিশ্বাস আপোনালোকে ব্লাউজ চিলাবলৈ পাৰিবই